ই বিষপান কৰাৰ পিছত এনে হয়। বাবাৰ নিচাত মাতাল নেকি জনপ্ৰিয় অভিনেত্ৰী? এওঁলোকক আপুনি শিল্পী বুলি ভাবেনে? এওঁলোকৰ পৰা সমাজে কি আশা কৰা উচিত? অন কেমেৰাতেই এনে দৃশ্য, অফ কেমেৰাত নহ'ব কি? ছচিয়েল মিডিয়াত এই ভিডিঅ' ভাইৰেল হোৱাৰ পিছতেই সকলোৰে মুখে মুখে এটাই প্ৰশ্ন, এয়াই নেকি অসমীয়া শিল্পী? পূৰ্বৰ শিল্পীৰ তুলনাত নতুন প্ৰজন্মৰ একাংশ শিল্পী এতিয়া হৈ পৰিছে নেকি মতিভ্ৰম? পশ্চিমীয়া সংস্কৃতিৰ আৰ্হি লৈছে নেকি একাংশ শিল্পীয়ে? ছচিয়েল মিডিয়াত এই ভিডিঅ' ভাইৰেল হোৱাৰ পিছতেই এনেবোৰ প্ৰশ্নই এতিয়া মনত আঘাত দিছে অনন্যা কাশ্যপক। ফেচবুকত লিখিছে এনেদৰে, প্ৰথমে নিচাত মগ্ন হৈ কি কৰিলে গমকেই নোপোৱা অনন্যা কাশ্যপৰ ভাইৰেল হোৱা ভিডিঅ'ত হেনো দেখা নাই কোনো অশ্লীলতা। যৌন উত্তেজনাময় ভিডিঅ' ভাইৰেল কৰি কিয় আৱেগিক হৈ পৰিছে অনন্যা কাশ্যপ? নাম অনন্যা, ইয়াৰ অৰ্থ হ'ল অদ্বিতীয় বা অনন্য, সোণৰ দৰে বহুমূলীয়া, লগতে দেৱী মাৰো আন এটি নাম। কিন্তু প্ৰকৃতাৰ্থত এয়া কি? অনুপমা ভট্টাচাৰ্য, যমুনা বৰুৱা, মৃদুলা বৰুৱা, জুপিতৰা ভূঞা, সীমা বিশ্বাস, পংখী বৰা, আইদুল সন্দিকৈ, ৰূপা গাংগুলী, অমৃতা গগৈ, প্ৰস্তুতি পৰাশৰ, উৰ্মিলা মহন্ত, মেঘৰঞ্জনী মেধি, ৰিম্পী দাস, চেতনা দাস, আঙুৰলতা ডেকা, গায়ত্ৰী মহন্ত, শ্যামন্তিকাৰ দৰে অসমত বহু অভিনেত্ৰী আহিল আৰু গ'ল, কিন্তু বিতৰ্কত সোমোৱাৰ চেষ্টাও নকৰিলে। ভাইৰেল হৈ ট্ৰল হোৱা অনন্যাই প্ৰথমে স্পষ্টীকৰণ দিলে ইংৰাজীত, পিছত পুনৰ সমালোচনাৰ সন্মুখীন হৈ আকৌ অসমীয়াত লিখিলে সুখে খুন্দা মাৰি ধৰা এক আৱেগিক পোষ্ট। এতিয়া ৰাইজলৈ প্ৰশ্ন, এওঁলোক শিল্পীৰ শাৰীত পৰেনে? আজু ককাহঁতে কোৱা এষাৰ কথা মনত পৰিল, শালীনতা নাৰীৰ আভূষণ। শালীনতা নাৰীৰ বাবে এটা বিশেষ গুণ। ইয়াৰ দ্বাৰা নাৰীয়ে নিজকে সযতনে ৰাখে, নিজৰ সন্মান ৰক্ষা কৰে। ইয়াৰ ফলত তেওঁলোকৰ ব্যক্তিত্ব বৃদ্ধি পায় আৰু তেওঁলোক সমাজত সন্মানিত হয়। এই গুণটোৱে নাৰীক সমাজত সন্মানিত কৰে আৰু তেওঁলোকৰ আত্মবিশ্বাস বৃদ্ধি পায়। গতিকে এই কথা অসমৰ একাংশ নাৰীয়ে জনা উচিত, বুজি উঠা উচিত।